কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম কৃষ্ণ ঘোৰ অন্ধকাৰে হিলাব ৰখিলে নুশুনি পজাৰে মান কংসৰ কাৰাগাৰে হবে ঘোৰ অন্ধকাৰে হিলাব ৰখিলে নুশুনি পজাৰ মান কংসৰ কাৰাগাৰে হবে নিদ্ৰাগলে উপজিলে জগনা ৰাম ৰাম কংসৰ কাৰাগাৰে কান্দে আই দৈৱকী অষ্টম পুত্ৰ কুলাতে মোৰে বাচাধন কংসই মাৰিব লুকুৱাই থওঁ কেনেকৈ ৰাম ৰাম ঘোৰ অন্ধকাৰে হিলাব ৰখিলে নুশুনি প্ৰজাৰে মান কংসৰ কাৰাগাৰে হবে নিদ্ৰাগলে উপজিলে জগনা ৰাম ৰাম চৌদিশে অন্ধকাৰ কংসৰ কাৰাগাৰ বন্দিনী দৈৱকী শংখ চক্ৰ গদা পদ্ম হাতে লৈয়া দেখা দিলে যদুৰা ৰাম ৰাম ঘোৰ অন্ধকাৰে হিলাব ৰখিলে নুশুনি প্ৰজাৰ মান কংসৰ কাৰাগাৰে হবে নিদ্ৰাগলে উপজিলে জগনা বান্ধৱ কৃষ্ণ উপজিলে শ্ৰীহৰি শংখ চক্ৰ গদা ধৰি বসুদেৱে দেখিলে অদ্ভুত দুয়ো প্ৰাণী পাৱে পৰি কৰিব লাগিলে স্তুতি পিতৃত কহিলা প্ৰভু সমস্ত যুগতি শিশুৰূপ
যমুনা বাহিছে ফেনে ফুটুকাৰে হবা কেনে মতে পাৰ গগনে গৰজে ঘন কুলে লয়া নাৰায়ণ চলে বসুদেৱ ধীৰে দেখে বসুদেৱে আহি সৰ্পৰাজে ফনায়ে ধৰিলা ছত্ৰ হিৰে ঘূৰ অন্ধকাৰে স্বামী অকল হৰে কুলাতে শিশু সবাল যমুনা বাহিছে ফেনে ফুটুকাৰে হবা কেনে মতে পাৰ দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰীকৃষ্ণয় বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱালে যোগ মায়া কানিলে হলা ঘূৰ অন্ধকাৰে স্বামী অকল হৰে কুলাতে শিশু সবাল যমুনা বাহিছে ফেনে ফুটুকাৰে হবা কেনে মতে পাৰ যমুনা পাৰ হৈয়া গকুলৰ পদ পায়া নন্দৰ গৃহে প্ৰৱেশিলা কেৱে নজনাকৈ কৃষ্ণ খুৱাই থৈ যোগ মায়া খলাই আনিলা ঘূৰ অন্ধকাৰে স্বামী অকল হৰে কুলাতে শিশু সবাল যমুনা বাহিছে ফেনে ফুটুকাৰে হবা